আসসালামু আলাইকুম। আজি শুক্ৰবাৰ। মামাক পোনপ্ৰথমবাৰৰ বাবে মই সালাম জনাইছোঁ, কিয়নো আমি কাৰোবাৰ আগত নম নকৰোঁ, নতশিৰে নহওঁ। সেইকাৰণে আমি মুছলমান সম্প্ৰদায়ৰ মানুহ, যিহেতুকে আমি কাকো নম নিদিওঁ, নম তাৰমানে নতশিৰ নহওঁ, একজনৰ আগতেই হওঁ, সেইজন হ'ল আমাৰ ৰব আল্লাহ। আৰু মামা, মই জানো এইবিলাক কথা যদি আপোনাৰ কাণত যায়গৈ, আপুনি তাৰমানে দুখীয়া নিৰহ মানুহৰ ওপৰত অত্যাচাৰটো বেছিয়েই কৰে, যেনেকৈ মুছলমান সম্প্ৰদায়ৰ মানুহৰ ওপৰত এতিয়া কৰি আছে, আগতেও কৰিছিলে। লাষ্টত গৈ গৰুলৈ আপুনি ৰাজনীতিটো আৰম্ভ কৰিলে, আৰু একো নোৱাৰিলে আপুনি ৰাজনীতি কৰিবলৈ। ময়ো এজন শিক্ষিত ল'ৰা হওঁ। মই তাৰমানে 2016 বৰ্ষত মই HS পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ, ডিগ্ৰীতো এডমিশ্যন লৈছোঁ। তাৰমানে এনেকুৱা আৰ্থিক অৱস্থা বেয়া হোৱাৰ কাৰণে মোৰ পঢ়া এৰি দিব লগা হৈছে। এনেকুৱা অসমত হাজাৰ হাজাৰ নিবনুৱা ল'ৰা পৰি আছে, সিহঁতক কিবা এটা কৰ্মসংস্থাপন নিদিয়াত, কিবা এটা কৰ্মসংস্থাপন দিব লাগিছিলে এইটো সময়ত আপোনাৰ, আৰু সেই সময়খিনি আপুনি কেনেকৈ ৱেষ্ট কৰিলে? গৰুলৈ ৰাজনীতি, গৰুৰ ৰাজনীতি, লাষ্টত আপুনি গৰুলৈ সোমায়েই গ'ল। কি ক'ম? মই এতিয়া আছোঁ কেৰেলাৰো মুখ্যমন্ত্ৰী আছে, কৰ্ণাটকৰো মুখ্যমন্ত্ৰী আছে, তামিলনাডুৰো মুখ্যমন্ত্ৰী আছে। আপোনাৰ নিচিনা ইমান টেলেণ্টেড মুখ্যমন্ত্ৰী আমি নাপালোঁ মামা বঢ়িয়া মামা। আপোনাক কেনেকৈ মই তাৰমানে হেৰি কৰিম? চাবাছ, ভাল কৰিছে, যিখিনি কৰিছে ভালেই কৰিছে। ইমান তলত এজন তাৰমানে এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী ইমান তলত নামিব পাৰে আমি ভাবিবও নোৱাৰিছিলোঁ। কিন্তু ভয় লাগে আপোনাৰ কাৰণে কওঁতে, কিন্তু জাতিৰ কাৰণে আমি কমেই। কিন্তু মোৰ ক'বলৈ একো নাছিলে, মই ভাবিছিলোঁ নকওঁ কেতিয়াও। তাৰমানে কিবা ৰাজনীতিৰ বিষয়ত আমি তাৰমানে সোমাব নিবিচাৰিছিলোঁ। যেতিয়া মানুহে কি খাব, কি পিন্ধিব, ক'লৈ যাব, সেইটো নিজৰ সিদ্ধান্ত, অন চেল্ফ ডিপেণ্ডেণ্ট সেইটো। কিন্তু এইটো চৰকাৰক সুধি তাৰমানে আমাৰ খাব লাগে নেকি? এইটো সময়ত আপোনাৰ ড্ৰাগছ বিৰুদ্ধে আন্দোলন তাৰমানে হেৰি কৰিব লাগিছিলে, ড্ৰাগছটো বেণ্ড কৰিব লাগিছিলে, মদ বেণ্ড কৰিব লাগিছিলে। সমাজত যিবিলাক ইনলিগেল কাম চলি আছে, ইনলিগেল বস্তু তাৰমানে সৰবৰাহ হৈ আছে, সেইবিলাকৰ বিষয়ে আপোনাৰ তাৰমানে সেইবিলাক বেণ্ড কৰিব লাগিছিলে। এটা সম্প্ৰদায়ে, এটা জাতিয়ে কি খায় কি নাখায় সেইটোৰ ওপৰত তাৰমানে আপুনি খুব গুৰুত্ব দিছে। যিটো সময়ত আপোনাৰ এতিয়া ড্ৰাগছক তাৰমানে বেণ্ড কৰিব লাগিছিলে, সেইটো সময়ত বিফ বেণ্ড কৰি দিছে। বিফ তাৰমানে আমি মুখ্যমন্ত্ৰীৰ সকলোবিলাক কথা আমি চলিব নোৱাৰোঁ নহয়। আমাৰতো এটা হেৰি আছে, আৰ্টিকল অনুযায়ী আমাক কি তাৰমানে সংবিধানে অন্ন, বস্ত্ৰ, খাদ্য এইবিলাক আমাক দিয়া নাই নেকি? যে আমি কি খাম, কি পিন্ধিম, সেইটো আমাৰ তাৰমানে নিজৰ ওপৰত ডিপেণ্ডেণ্ট কৰিব। আমি কি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ মামাক সুধিয়ে আমি কি খাম নেকি? যে আমি কি খাম, আজি আমি মুৰ্গী খাম, ব্ৰইলাৰ খাম, নে কণী খাম, নে হাঁহ খাম, নে কুকুৰা খাম, আমি সেইটো কাৰোবাক সুধি খাম নেকি? এতিয়া আকাশলংঘী হৈ আছে। নহৰুৰ দাম কিমান, পিঁয়াজৰ দাম কিমান, কিমান দাম বাঢ়িছে, তেলৰ কিমান দাম বাঢ়িছে। তাৰমানে আমি কৈছোঁ, আমাৰ অসমত যিখিনি তাৰমানে বেছিভাগ ঠাইতে হৈছিলে কাঁচা মাল, তাৰমানে চব্জিৰ খেতি কৰিছিলে, আৰু সেই চব্জিৰখিনি বেছিভাগেই মাটি যোৱা 2000 তাৰমানে কিমানত 21-22ত গোটেইখিনি তাৰমানে উচ্ছেদ কৰি উলংঘা কৰি দিছে। সেইখিনি তেতিয়া তাৰমানে মানুহতকৈ জানুৱাৰৰ দামটো তাৰমানে বেছি ৰাখিছে মামাই। এতিয়া মেইন কথাটো হ'ল, অসমত এতিয়া লাগিছিলে যে বস্তু বাহিনীৰ যে দাম ইমান বাঢ়িছে, তাৰমানে যোগান মন্ত্ৰী সহ গোটেইখিনি তাৰমানে কেবিনেট বৈঠকত বহি সেই কেনেকৈ হ্ৰাস কৰিব পাৰোঁ দামবিলাকত, সেইটো সিদ্ধান্ত ল'ব লাগিছিলে। আৰু সেইটো সিদ্ধান্ত লোৱাৰ বিনিময়ত আমাক তাৰমানে কি কৰিছে, এতিয়া বিফ বেণ্ড কৰি দি কি প্ৰমাণ কৰিব বিচাৰিছে মামা, আপুনি এবাৰ ক'বচোন। কিন্তু ইমান তলত আহিব নালাগিছিলে। এতিয়া তাৰমানে হিন্দু মানুহবিলাকে বেছিকৈ গৰু ম'হ পোহে, সেইবিলাক ক'ত বিকিব?
আপুনি দিব কাৰোবাক যে 10,000 টকা এটা লৈ ল, বিয়া বাৰু আহি আছে, তাৰমানে ঘৰত কিবা কিবি হেৰি হ'ব, 10,000 টকা এটা আপুনি দিব নেকি? নিদিয়ে নহয়। আমি যে গৰু পুহি আছোঁ, আমি যে এটা বলদ গৰু, ষাঁড় গৰুৱে হওক, বলদ গৰুৱে হওক, গাই গৰুৱে হওক, আমি বিকি যে পৰিয়ালৰ কাৰণে কিবা এটা কাম কৰোঁ, এতিয়া যে বিকিব নোৱাৰা অৱস্থাত হৈ আছে, আপুনি দিবনে আমাক 20,000 টকা? সেইটো নিদিয়ে। কিমান ল'ৰা ছোৱালী পঢ়ি আছে নিবনুৱা হয়, সেইসকলক কৰ্ম সংস্থাপন দিয়াৰ নামত ঘণ্টাডাল আছে, বিফ বেন কৰিবলৈ আহি গৈছে। এতিয়া লাষ্টত বিফ লৈ লাগিছে। বিফ কোনে নাখায়? কোনে নাখায়? কেৰালাত কি হিন্দু মানুহ নাই? কৰ্ণাটকত হিন্দু মানুহ নাই? তামিলনাডুত হিন্দু মানুহ নাই? বিফ নাখায়? আচ্ছা ঠিক আছে, যিসকলে নাখায় নাখায়, যিসকলে খায় খায় আৰু। আমি খাওঁ, আমাৰ কাৰণে সেইটো হালাল, আমি খামেই, আমি খায়েই যাম। আজিওতো বিফ খাম, আজি বিফ বনাম, চাম নহয়, আজি বিফ বনাম। ইয়াত কেৰালা দেখোন অপেন বিফ, তাৰমানে কাটি ওলোমাই থৈ দিছে, য'ৰ পৰা লাগে তোৰ পৰা আপুনি 1 কিলো 2 কিলো 5 কিলো কিমান লাগে আনিব পাৰে। তো ইয়াৰ চৰকাৰ তাৰমানে আমাৰ অসমৰ চৰকাৰ মানুহ, আৰু ইয়াৰ চৰকাৰ চাগে মানুহ নহয়। আমাৰ অসমৰ চৰকাৰ শিক্ষিত চৰকাৰ, আৰু বেলেগ ৰাজ্যৰ চৰকাৰবিলাক শিক্ষিত নহয়। তাৰমানে এটা সীমা থাকিব লাগে। ঠিক আছে, আপোনালোকে শ্বেয়াৰ কৰি দিব। আমাৰ মামা, কি ক'ম, মামা হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ ওচৰত যাতে যাইগৈ পায় আমাৰ এই ভিডিঅ'টো, আৰু জানো কিবা একশ্যন ল'ব লওক। কাফনৰ কাপোৰটো তাৰমানে কপালত বান্ধিয়েই লাগি ল'ব লাগিব এতিয়া। ঠিক আছে, জয় অসম। আমি অসমক ভাল পাওঁ, আমি অসমীয়া ভাষাক ভাল পাওঁ, আমি অসমৰ নাগৰিক। আমাৰ বাপ দাদা তাৰমানে যিমান আছে চব অসমীয়া, আমি অসমীয়া। গৌৰৱ কিহত? আমি মুছলমান অসমীয়া। ঠিক আছে, থেংক ইউ।